হেল্ল' গাইজ, গুড আফটাৰনুন। আজি মই আহিলোঁ পাহাৰত বাঁহ কাটিবলৈ। তো অলৰেডি বাঁহ চাহ কাটি আহিলোঁ। আহি এই এটা যিটো পানী আনিছিলোঁ সেইটো পানী শেষ, পাহাৰতে শেষ হ'ল। তো এতিয়া আমাক পানী পিয়াহ লাগিছে। পানী পিয়াহ লগাত আমি ইয়াত বহি আছোঁ। এইফালে নামিব লাগিব, বহুত ডেঞ্জাৰ ৰাস্তাখন চাওক। আমি এইটো দি বাঁহখিনি নিব লাগিব। আৰু কথাটো হ'ল এতিয়া আমাক এটা পানী লাগে, এতিয়া আমি পানী বিচাৰি আছোঁ। তো হয়তো ক'ৰবাত পাই যাম পাহাৰত। এয়া গাইজ, পানী বিচাৰি উলিয়াই দিলোঁ। তো এতিয়া আমি সেইখিনি অলপ চাফ চিকুণ কৰিব লাগিব, পানী যাতে আমি খাব পৰাকৈ। এয়া গাইজ চাওক, পানী কেনেকৈ বৈ আছে। চ' আমি এতিয়া ইয়াত ঠিক ঠাক কৰি আছোঁ, চাফ চিকুণ কৰি পেলাই। ইয়াত যেনেকৈ পাইপ যেনেকৈ লগাই তেনেকৈ বাঁহৰে আমি তাত লগাই পেলাই মানে বটলত ভৰাব পৰা সুবিধাটো কৰি আছোঁ। চ' আপোনালোকে চাব পাৰে এয়া কিমান ধুনীয়া পানী বৈ আছে। মই জুম কৰি দেখাই দিছোঁ আপোনালোকক ভিতৰলৈ, তেনেকৈ ভিতৰৰ পৰা পাথৰৰ ভিতৰৰ পৰা সুৰুঙৰ পৰা মানে পানী ওলাইছে। এয়া চাওক ইমান ধুনীয়া। একেবাৰে ইয়াত মানে ফিল্টাৰৰ নিচিনা পানী, একো চিন্তা নাই, খাব পাৰি। তাৰপিছত এয়া ইমান ডাঙৰ পাথৰ, তাৰ তলেদি পানী ওলাইছে। এয়া চাওক, এইয়া চাওক, আমি এতিয়া বনাই আছোঁ, এইখিনি ঠিক ঠাক কৰি আছোঁ যাতে পানী মানে কি হ'ল সেইডাল বাঁহডালত আহি পেলাই একেবাৰে আগত আমি যাতে বটলত ভৰাব পাৰি, তেনেকৈ চিষ্টেমৰ আমি কৰি আছোঁ। জংঘলৰ মাজত এইটো এনেকৈ পানী মানে পাইছোঁ আৰু যাতে যথেষ্ট খাবলৈ ইয়াত আমি ঠিক ঠাক কৰি আছোঁ। কিন্তু হোৱা নাই, অলপ দীঘল হ'ল আৰু অলপ কাটা কাটি কৰিব লাগিব, ইয়াক চুটি কৰিব লাগিব, তেতিয়াহে যথেষ্ট পানী বটলত ভৰাব পৰাকৈ হ'ব। এয়া ঠিক হৈ গ'লে চাওক, চুটি কৰি পেলাই তাত লগালোঁ। তো এতিয়া পানী ধুনীয়াকৈ আহি আছে। খালি বাঁহডাল সৰু হ'ল, টেম্পৰেৰীলৈ অলপ দেৰি কাৰণেহে। চ' এয়া চাওক, ইয়ৰ ৱালাইট পানীৰ নিচিনা ফিল্টাৰ হৈ গ'ল, পাহাৰৰ বেষ্ট পানী। চাওক, আও চব টেষ্টি। দেখিছে ইমান ধুনীয়া পানী। ইয়াত একো আইৰণ নাই, পিয়ৰ।